আপোনালোকক আগতে আমি জনাইছিলোঁ যে অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকাত ২৬ লাখ লোক অন্তৰ্ভুক্ত হৈছিলে। আমাৰ ২০ লাখ লোকৰ ঘৰ ইতিমধ্যে আমি নিৰ্মাণ কৰিব পাৰিছিলোঁ। ৬ লাখ ঘৰ বাকী আছিলে। জানুৱাৰী মাহত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই আমাক ৩ লাখ ঘৰৰ অনুমোদন দিছিলে। সিদিনাখনে তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে মই নতুন বিত্তীয় বৰ্ষত আকৌ আহি বাকী আৱাসখিনিও দিয়াৰ ব্যৱস্থা কৰিম। আজি ৩,৭৩,০০০ ঘৰৰ অনুমোদন তেখেতে আমাক আনুষ্ঠানিকভাৱে ইয়াত দি থৈ গ'ল। ৩,৭৩,০০০ মানে আপোনালোকে যদি টকা ত্যাগ পৰিৱৰ্তন কৰে প্ৰতিটো ঘৰত ১.৫ লাখ টকা কৰি প্ৰায় ৬,০০০ কোটি টকাৰ সমান হ'ব। ইয়াৰ পিছতো বৰ্তমান অসমত জিঅ' টেগিঙৰ কাম চলি আছে আৰু ঘৰৰ কিছু হিতাধিকাৰীৰ তালিকা আমি নিৰ্বাচন কৰিম। মন্ত্ৰী ডাঙৰীয়াই আজি আমাক প্ৰতিশ্ৰুতি দিছে যে নতুন যিখন তালিকা হ'ব সেই তালিকাখনৰ ঘৰ বনাবৰ বাবেও তেখেতে আমাক পুঁজিৰ আবণ্টন দিব। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু শিৱৰাজ সিং চৌহান ডাঙৰীয়াক অসমবাসীৰ হৈ ধন্যবাদ জনাইছোঁ। ইয়াত লগতে কেইটামান আজি আমি আৰু নতুন কাম আৰম্ভ কৰিছোঁ। অসমৰ মহিলাসকলেও যাতে ৰাজমিস্ত্ৰীৰ কাম শিকিব পাৰে, লখিমী মিস্ত্ৰী বুলি আমি এখন নতুন আঁচনি আৰম্ভ কৰিছোঁ। আমাৰ ইউৰিয়া আদিৰ লগত জড়িত বিভিন্ন অভিযোগ দূৰ কৰিবৰ বাবে সাৰ ক্ৰয়ৰ ক্ষেত্ৰত ই-পছ মেচিনৰ আজি আমি ব্যৱস্থা কৰিছোঁ আৰু অসমে নিজাকৈ তৈয়াৰ কৰি ওলোৱা বীজৰো অসমী বীজ বুলি সেই বীজো আজি আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ। মই কৃষি আৰু পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক ধন্যবাদ দিছোঁ যে আজি ৫৫,০০০ লোকে একেলগে গৃহ প্ৰৱেশ কৰিব পাৰিলে। ঘৰ লোৱা লোকসকলৰ যি উৎসাহ উদ্দীপনা, মানুহৰ মনত এটা সদায় আশা থাকে যে নিজৰ এখন ঘৰ হওক। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আজি অসমৰ দুখীয়া দৰিদ্ৰ মানুহে নিজৰ এখন ঘৰ পাইছে। মই সকলোকে অভিনন্দন জনাইছোঁ আৰু মই নিশ্চিত যে সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আশীৰ্বাদ কৰিম।